চাৰিগুৰিৰ কথা সকলোৱে জানো যে আদিগুৰু হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তাৰপিছত মহাপুৰুষ মাধৱদেৱ, আৰু আন এগৰাকী গুৰু হৈছে মহাপুৰুষ দামোদৰদেৱ আৰু মহাপুৰুষ হয়দেৱ। এই চাৰিজনা গুৰুৰ ভিতৰত মহাপুৰুষ দামোদৰদেৱে তেওঁৰ যি আধ্যাত্মিকতাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোক একত্ৰিত কৰি যি কৃষ্টি সংস্কৃতি আগুৱাই লৈ গৈছিলে আৰু ধাৰাবাহিকভাৱে তেখেতে বিভিন্ন সত্ৰ স্থাপন কৰাৰ উপৰিও আহি পেলাই অৱশেষত এই স্থানতে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে, তিৰোভাৱ হৈছিলে। ইয়াৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকুৱাকৈ মধুপুৰৰ পৰা আৰু ঠিক তেনেকুৱাকৈ দামোদৰদেৱেও আমাৰ ইয়াতে বৈকুণ্ঠপুৰৰ পৰা বৈকুণ্ঠপুৰতে তেওঁ লীলা হৈছিলে। আৰু সেই মই বহুদিন আগৰ পৰা মই ভাবি আছিলোঁ, আৰু যি আমাৰ দামোদৰদেৱ সংঘৰ যিসকল সভাপতি সম্পাদক বিষয়ববীয়াসকলতো আলোচনা কৰিছিলোঁ, আৰু কৰাৰ আধাৰত এবাৰ মই বজালিৰ পৰা বৰপেটা জিলাৰ পৰা দেৱ দামোদৰ সংঘৰ বিষয়ববীয়াসকলক এবাৰ মই প্ৰেৰণ কৰিছিলোঁ, আৰু সেইবাৰ মই একেলগে অহা কথা আছিল যদিও মই আহিব পৰা নাছিলোঁ। কিন্তু এইবাৰ আজি আমি আহি জীৱনত প্ৰথমবাৰৰ কাৰণে মোৰে হয়তো আজি মানে সৌভাগ্য যে আন এগৰাকী মহাপুৰুষৰ য'ত আমাৰ ইয়াতে লীলা সম্বৰণ কৰিছিলে সেই ঠাইত বৈকুণ্ঠপুৰত আজি আহি মই আজি আমাৰ যি মূল ব্যক্তি তেওঁলোকৰ আলাপ আলোচনা কৰিলোঁ, আৰু আগন্তুক দিনত নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে আমি অৱগত কৰিম। কাৰণ কিয় মই নিজে নহাকৈ অৱগত কৰিব পৰা নাছিলোঁ, কিন্তু এনে আলোচনা কৰিছিলোঁ যদিও মই এইবাৰ আজি নিজে আহিলোঁ যিহেতু আগন্তুক দিনত আমাৰ অসম চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে নিশ্চিত ওপৰত কিবা এটা আমি ভাল ফল এটা আশা কৰিব পাৰোঁ বুলি মোৰ দৃঢ় বিশ্বাস। এতিয়া যিহেতু আমাৰ দৌল হয়, আজি 15 বছৰ ধৰি ইয়াতে আমাৰ যি দৌলঘৰটো নিৰ্মাণ কৰিব পৰা নাই, গতিকে আমাৰ যি পাটাচাৰকুছি সমষ্টিৰ বাকী ৰাইজৰ লগত তেওঁলোকৰ সহযোগত আমি ইয়াতে 3 লাখ টকা আমি সংগ্ৰহ কৰি যাতে এইটো যে নিৰ্মাণ কৰিব পৰা যায় তৎকালীনভাৱে ব্যৱস্থা কৰিম। আৰু সেইটোৰ কাৰণে আমি আগতীয়াকৈ বেংক একাউণ্ট খোলা কথা কৈছোঁ, কাৰণ এতিয়ালৈ এওঁলোকৰ বেংক একাউণ্ট নাই। গতিকে বেংক একাউণ্টটো হৈছে মূলগতভাৱে প্ৰাথমিক, কাৰণ যিকোনো দান বৰঙণি চৰকাৰীভাৱে আহিলেও বা ব্যক্তিগতভাৱে কোনোবা আহিলেও, কাৰণ আমিতো মানুহ পঠাই দি পেলাই এটা কৰাটো সম্ভৱ নহ'ব, কাৰণ কিয় বিভিন্ন দূৰ হয় যিহেতু। গতিকে ইয়াৰে স্থানীয় ৰাইজে যদি কৰে বেংক একাউণ্ট খুলিলে অতিশীঘ্ৰে খুলিব দিছোঁ, তাত আমি আমাৰ সমষ্টিবাসী ৰাইজৰ হৈ আমি 3 লাখ টকা প্ৰদান কৰিম। য'ত এই বৈকুণ্ঠপুৰ সত্ৰৰ যাতে ওপৰত আহিব, কাৰণ কিয় যিহেতু সেইটো উল্লেখযোগ্য এটা বৈকুণ্ঠপুৰ, গতিকে ডেষ্টিনেশ্যনত মধুপুৰ যেনেকুৱাকৈ ডেষ্টিনেশ্যনত আছে, আগন্তুক দিনত এই স্থানটো আমি পৰ্যটকৰ ডেষ্টিনেশ্যনত আমি আনিম। এইটো সঁচা কথা। মহাৰাজ বীৰনাৰায়ণ ৰজাই 200 বিঘা মাটি দিছিলে, তাৰে এতিয়া বৰ্তমান বাহিৰত আছে 58 বিঘা, আমাৰ বাউণ্ডাৰীৰ ভিতৰত আছে 16 বিঘা, আৰু বাকী মাটিখিনি বেদখল হৈছে, কিছুমানে ঘৰ দুৱাৰ বনাই আছে। এইখিনি মাটি আমি অসম চৰকাৰক জনাইছোঁ যেন তেওঁলোকে উদ্ধাৰৰ ব্যৱস্থা এটা কৰে। ইতিমধ্যে আমি ধুবুৰী প্ৰশাসনক কথাটো জনাইছোঁ, তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কৰিব। এইটো আমি পাম, এইটো আমাৰ কোনো অসুবিধা নাই। অক্ষয়বতী আমাৰ ধুনীয়াকৈ জ্বলি আছে। 500 বছরের পুরানো সত্র, এটা দামোদরী সত্র। বৈকুণ্ঠপুর মহাপুরুষ দামোদরদেব এখানে দেহত্যাগ করছে। তখন থেকে এখানকার কোচবিহারের লোক সবাই মিলে এই কিছু কিছু করে অনুষ্ঠান চালাচ্ছে। আসাম এবং বাংলার, এটা তো বাংলা এই করছে পশ্চিমবঙ্গে, এখানে কোনো সরকার সাহায্য দেয় না, আসামও কোনো দেয় না, এরকম আছে। কিছুদিন আগে ধরেন 30-35 বছর আগে পাঞ্জাবের রাজ্যপাল একবার এসেছিল, তখন থেকে আইসে এখানে একটা ভিত্তি স্থাপন করে দিয়ে যায়। পরে উনি তো আসামের রাজ্যপাল তো পরে মারা যাওয়ার পরে আসাম থেকে আবার একটা টিম আসে, ওখানে আইসে ওরা কিছু কিছু কাজ করে যায়। যাওয়ার পরে এই অবস্থায় এই তো ভাঙাচোরা মধুপুরে তো আসাম সরকার সম্পূর্ণরূপে আসাম গভর্নমেন্ট খরচা দেয়, এখানে কোনো কিছু বিশাল সমস্যা। প্রথম ফেন্সিং মানে বাউন্ডারি ওয়াল নাই, তারপরে পুকুরটার অবস্থা খারাপ,
এই যে সামনে একটা ঘাট, তারপরে কোনো ঘাট নাই, যাত্রী নিবাস, যাত্রী নিবাস নাই, কীর্তন ঘর, কীর্তন ঘর নাই, ছত্র অধিকারের কোনো ঘর নাই, ভোগঘর, তারপরে ভোগঘর নাই, ফুলের বাগান, ফুলের বাগান নাই, মানে বিভিন্ন রকম সমস্যা। জলের সুব্যবস্থা, ইলেকট্রিক, স্নানঘর এবং কোনোই কিছুই নেই, বুঝলেন। আমরা কোনো রকম কালেকশন করে কোনো রকম চালাই।